মহানগৰীৰ জালুকবাৰী ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা ডিভাইডাৰত খুন্দিয়ে ৰাজপথত বাগৰি পৰিল এখন ঝাৰু ভৰ্তি ট্ৰাক দুৰ্ঘটনাত আহত হৈছে ট্ৰাক চালক আৰু হেণ্ডিমেন বৰাগাঁৱৰ পৰা জালুকবাৰী অভিমুখে আহি আছিল ট্ৰাকখন দুৰ্ঘটনাৰ পিছতে ৰাষ্ট্ৰীয় ঘাইপথত দীৰ্ঘ সময় তীব্ৰ যান-জঁটৰ সৃষ্টি হয় ৬টা বজাত মই দোকানত দেউতা আছিলে তাৰ পিছতে মই দোকানত সোমোৱাৰ লগে লগে দেউতাই মানে ওলাই আহি আৰু মই হয়তো ঘৰত গৈছে নেকি দোকানৰ পৰা তাৰ পিছতে আৰু অলপ পিছত খবৰ আহিছে বোলে দেউতা গাড়ী এখন খুন্দাইছে তাৰ পিছত আৰু মই দোকানৰ পৰা ওলাই দৌৰিছোঁ তাৰ পিছত এম্বুলেঞ্চে বোলে লৈ আহিছে দেউতাক চিভিললৈকে তাৰপিছত মই পিছে দৌৰিছোঁ আৰু আহি চিভিলত পাইছোঁ আৰু ডিক্লেয়াৰ দিছে আৰু ডেড বুলি ডিক্লেয়াৰ দিছে পাঁচখন ধৰিছে নাই পাঁচখন ধৰিব পৰা নাই এতিয়ালৈকে ধৰিব পৰা নাই এতিয়া এনেকুৱাই হ'ব বাছখন যিহেতু নাই স্পটত গতিকে খুন্দিয়াই থৈ মানে বাছখন নোহোৱা হৈছে আৰু